নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰতীয় বিষয়া কোঠাৰ সন্মুখত আজি পুৱাৰে পৰা দীঘলীয়া শাৰী মই দেখুৱাইছোঁ এই সকলোকে শাৰী পাতি আছে কিন্তু কি উদ্দেশ্যত কি কাৰণত কাৰণ আমি সাধাৰণতে দেখোঁ যে চিলিণ্ডাৰ ল'বলৈ শাৰী পাতে বা বিভিন্ন আজিকালি দেখিবলৈ পোৱা যায় যে জব কাৰ্ড অৰুণোদয় বিভিন্ন ধৰণৰ যি কাৰ্যালয়সমূহত এনেধৰণৰ শাৰী দেখিবলৈ পোৱা যায় কিন্তু ভাৰপ্ৰাপ্ত বিষয়া কাৰ্যালয়ৰ সন্মুখত থানাৰ অচিৰ কাৰ্যালয়ৰ সন্মুখত ইমান দীঘলীয়া শাৰী কিহৰ বাবে শাৰী আমি জানিবলৈ চেষ্টা কৰি আমি দেখুৱাইছোঁ এই সময় হৈছে মোবাইল ফোন প্ৰায় নগাঁও আৰক্ষীয়ে 50টাকৈ চুৰি মোবাইল ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে ৰিকভাৰ কৰিছে আৰু যিসকল লোকৰ মোবাইল চুৰ কৰি নিছিলে তেওঁলোকৰ হাতত সেই তেওঁলোকৰ হেৰুৱা মোবাইল ফোনটো তুলি দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমাৰ লগত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি দীঘলীয়া শাৰী পুৱাৰে পৰা যথেষ্ট ব্যস্ততা আৰু বহু লোক আহিছে কি নিজৰ হেৰুৱা মোবাইলটো ঘূৰাই ল'বলৈ হয় আমাৰ এটা ব্যৱস্থা এটা এতিয়া আছে অসম চৰকাৰ আমাৰ ফালৰ পৰা CIR বুলি এটা পৰ্টেল আছে তাত যদি কাৰোবাৰ যদি মোবাইল চুৰি বা মিচিং থাকে সেই মোবাইলসমূহ আমি উদ্ধাৰ কৰোঁ আৰু উদ্ধাৰ কৰি পেলাই আমি ইমিডিয়েটলি সেইখিনি যিবিলাক তেওঁলোকৰ ৰাইটফুল অনাৰ হয় তেওঁলোকক গতাই দিয়া হয় তেনেকুৱা ক্ষেত্ৰতে আমি আগতো ইয়াৰ দুমাহমানৰ আগতে প্ৰায় এনেকুৱা 50টা ৰিকভাৰী কৰিছিলোঁ আৰু গতাই দিছিলোঁ এতিয়া পুনৰ এইবাৰ 50টা ৰিকভাৰী কৰি আজি আমি যিখিনি অনাৰ আছে তেওঁলোকক মাতি পেলাই গতাই দিয়া ব্যৱস্থা কৰিছোঁ এইবিলাক মোবাইল বিভিন্ন ঠাইৰ পৰা নিছে চুৰি কৰি নিছে চুৰি হয় কেতিয়াবা কাৰোবাৰ কিছুমান হেৰাই বিভিন্ন ধৰণৰ মিচিং থাকে বা বিভিন্ন ধৰণৰ থাকে সেইখিনি আমি ৰিকভাৰী কৰি গ্ৰাহক মানে যিখিনি তেওঁলোক ৰাইটফুল অনাৰ হয় তেওঁলোকক গতাই দিয়া হৈছে আৰু মানুহখিনি আহিছে মানুহ সকলো আহিছে আমি সেই তেওঁলোকৰো মন্তব্য ল'বলৈ চেষ্টা কৰিম নগাঁও আৰক্ষীয়ে এটা খুব ভাল প্ৰচেষ্টা যিসকলৰ মোবাইল ফোন হেৰাইছে তেওঁলোকৰ মোবাইল ফোন আৰক্ষীয়ে উদ্ধাৰ কৰি তেওঁলোকক মাতি গতাই দিছে আপোনাৰ নামটো মোৰ নাম এনে নন্দ হয় মোৰ ভাগিনী মোবাইলটো হেৰাইছিলে বিশালৰ পৰা 1.5 বছৰমান আগত যোৱাকালি ফোন কৰিছে যে এনেকা মোবাইল নিব লাগে 1মান বজাত আহিব বুলি কোৱাৰ কাৰণে আহিছো আৰু নিশ্চয় 1.5 বছৰ পিছত মোবাইল ঘূৰাই পাইছে মই দেখুৱাইছো এগৰাকী গ্ৰাহক 1.5 বছৰ পিছত নিজৰ মোবাইল ফোনটো ঘূৰাই পাইছে আৰু এয়াই নগাঁও আৰক্ষীৰ প্ৰচেষ্টা অতি প্ৰশংসনীয় পদক্ষেপ মই দেখুৱাইছো এই সকলো লোক আছে মই আৰু এগৰাকী কোলাত কেঁচুৱালৈ আহিছে আপোনাৰ মোবাইল ফোন হেৰাইছিলে কি নাম আপোনাৰ ইমৰানা খাতুন ক'ৰ ঘৰ আপোনাৰ কদমতল মোবাইল ক'ৰ পৰা চুৰি হৈছিলে ঘৰৰ পৰা চুৰি হৈছিলে এতিয়া পালে কেনেকুৱা লাগিছে মনটো ভাল লাগিছে কি ক'ব আৰক্ষীক কি ক'ম ভাল পোৱা মানে তেখেতে চবেই সকলোৱে ভাল পাইছে যে মোৰ বস্তুটো পালোঁ আৰু চুৰি হৈছে বা হেৰাইছে ভাল কথা এইটো আৰক্ষীৰ ওপৰত ভাল প্ৰভাৱ পৰিছে যে তেওঁলোকে ভাল কাম কৰিছে নিশ্চয় আৰক্ষীৰ পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে আজি প্ৰায় 50টা মোবাইল ফোন এইদৰে যি চুৰি হৈছিলে তেওঁলোকৰ 50টা মোবাইল ফোন বিচাৰি আৰক্ষীয়ে গতাই দিছে 1.5 বছৰ পূৰ্বে চুৰি হোৱা মোবাইল ফোনো বিচাৰি পাইছে আৰক্ষীয়ে আৰু বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ বা বহিৰাজ্যৰ পৰাও এইসমূহ মোবাইল উদ্ধাৰ কৰা হৈছে আৰু নগাঁৱৰ আৰক্ষী আৰু নগাঁৱৰ নগাঁও আৰক্ষীৰ যি চাইবাৰ চেলৰ যি প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে অতি সুন্দৰভাৱে এই যি পদক্ষেপ লৈছে আৰু তেওঁলোকে এইদৰে যি হেৰুৱা মোবাইলসমূহ ঘূৰাই দিছে আৰু যিসকল মোবাইল ফোন আহিছে মই দেখুৱাইছোঁ এগৰাকী মহিলাক মোবাইল ফোন গতাই দিছে এয়া মই দেখুৱাইছোঁ আৰক্ষীৰ এগৰাকী বিষয়াই গতাই দিছে এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁও সদৰ আৰক্ষী থানাত আজি পুৱাৰে পৰা যিসকল লোকে মোবাইল ফোন হেৰুৱাইছিলে তেওঁলোকৰ মোবাইল ফোনসমূহ বিচাৰি তেওঁলোক গতাই দিয়াৰ ব্যৱস্থা কৰিছে আৰু নগাঁও আৰক্ষীৰ বছৰটোৰ শেষত এক প্ৰশংসনীয় পদক্ষেপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ